23 জানুৱাৰী শুক্ৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট চহৰতো উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হ'ল শ্ৰী শ্ৰী সৰস্বতী পূজা। আমি আজি সৰস্বতী পূজা সকলোৱে জানো আমাৰ বিদ্যাৰ অধিষ্ঠিতা দেৱী। এই দেৱীৰ কৃপাতে আমি বিশ্বাস কৰোঁ যে আমাৰ সাহিত্য, সংস্কৃতি, বিজ্ঞান, চিন্তা চৰ্চাৰ বিকাশ সাধন হয়। গতিকে এই সুযোগতে অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিকে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ ভক্তিভৰা চিন্তা চৰ্চাৰে ধাৰণাৰে আজিৰ পৰা এই বছৰটো বা অনাগত দিনসমূহত নতুন নতুন চিন্তাৰ যাতে তেওঁলোকে খোৰাক বিচাৰি পায়। আমাৰ সমাজখন আগুৱাই যাবৰ কাৰণে যিখিনি নতুন নতুন ধাৰণাৰ প্ৰয়োজন হৈছে বা উদ্ভাৱনৰ প্ৰয়োজন হৈছে, এইখিনি যাতে তেওঁলোকে মনোনিৱেশ কৰিব পাৰে সেয়া আমি আশা ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত সমগ্ৰ মানৱ জাতিকে কল্যাণ কৰিবৰ কাৰণে বা মানৱ জাতিকে আগুৱাই যোৱাত আমাৰ দেৱী সৰস্বতীয়ে সহায় কৰিব বুলি আশা ৰাখি মই পুনৰ আজি সৰস্বতী পূজাৰ শুভেচ্ছা। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত দেৱীচৰণ বৰুৱা মহাবিদ্যালয়তো পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতিৰে বাগদেৱী সৰস্বতী পূজাৰ পূজা অৰ্চনা কৰা হয়। আজি সৰস্বতী পূজা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক তোমালোকে কেনেদৰে ভক্তি অৰ্চনা কৰিলা আৰু দিনটো আজি কেনেদৰে পাৰ কৰিছে? দিনটো ভালেই গৈছে আৰু সকলোফালে ইমান ধুনীয়া ধুনীয়াকৈ ওলাই আহিছে সকলো। ভাল লাগিছে দেখি। আজিৰ দিনটোত নিজকে সকলোৱে ভালদৰে সজাবলৈ চায় আৰু সকলোকে ধুনীয়া লাগিছে দেখি, ভাল লাগিছে পৰিৱেশটো। পূজা অৰ্চনা কেনেদৰে কৰিলা? পূজা অৰ্চনা আমাৰ আচলতে ছাৰহঁতো মানে তাত ব্যস্ত আছে। ছাৰহঁতে পূজাত বিশেষত্ব মানে বিশেষ ভূমিকা পালন কৰিছে। ছাৰহঁতে চলাই নিছে আচলতে। আমাৰ কলেজৰ ফালৰ পৰাই সকলোৰে মানে তাত অংশগ্ৰহণ কৰিছে। তেনেকৈ পূজা অৰ্চনা চলি আছে আৰু হয় জনাইছোঁ। লগতে সকলোৰে ভাল হওক আৰু আগন্তুক যিহেতু এইচ এছ মেট্ৰিক আহি আছে, গতিকে সকলোলৈকে শুভেচ্ছা থাকিল। মানে সৰস্বতী মায়ে সকলোকে মানে মংগল কৰক, তাৰে কামনা ৰাখিছোঁ। উল্লেখযোগ্য যে শ্ৰী শ্ৰী সৰস্বতী পূজাৰ উপলক্ষে পুৱাই ছাত্ৰীসকল সাজি কাচি ওলাই অহা পৰিলক্ষিত হ'ল মহাবিদ্যালয়খনলৈ। সকলোৱে মাৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰি ধূপ দীপ নৈবেদ্য আদি আগবঢ়ায়। সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মা অধিষ্ঠাত্ৰী দেৱীয়ে যাতে সকলোকে কৃপা কৰে, মংগল কৰে, তাৰে কামনা কৰিলোঁ। আজি কেনেকুৱা লাগিছে? আজি ভাল লাগিছে। মানে নিজৰ মহাবিদ্যালয়খনলৈ আহিছোঁ, সকলোকে ইমান ধুনীয়াকৈ দেখিছোঁ, বহুত ভাল লাগিছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।